আমি ইয়াত গোট খাইছোঁ অতি গুৰুত্বপূৰ্ণ এটা বিষয় লৈ পেলাই। যোৱা 2-3 দিন ধৰি এটা নিউজ চলি আছে যে টঙনা গাঁও টি এষ্টেটত কলেৰাৰ বাবে মানুহ মৰি আছে, বাট এতিয়ালৈকে মোৰ হাতত এনেকুৱা কোনো তথ্য অহা নাই যেটো মানে কয় যে কি কলেৰাৰ কাৰণে এটাও ডেথ হৈছে বুলি। সো এইটো এটা আনকনফাৰ্মড নিউজ আছিলে। কলেৰা ডেথছৰ কোনো ইনফৰমেশ্যন না হেল্থ ডিপাৰ্টমেণ্টৰ হাতত আছে না আমাৰ হাতত আহি পৰিছে। সো বেচিকেলি গোটেই এপিছডটোৰ মই যদি আপোনালোকক সমুখে ক'ব বিচাৰোঁ, প্ৰথম আমি ইনফৰমেশ্যন পালোঁ কি টঙনা গাঁও টি এষ্টেটত কিবা এটা প্ৰব্লেম হৈছে ৰিগাৰ্ডিং ডায়েৰিয়া। এইটো হ'ল 12th মে। সো 12 তাৰিখে ইনফৰমেশ্যন পোৱাৰ লগে লগে আমাৰ IDSP টিম যেটো থাকে, ইনফেকচিয়াছ ডিজিজ সাৰ্ভেইলেন্স প্ৰগ্ৰাম, এইটোৰ IDSPৰ যেটো ডিষ্ট্ৰিক্টৰ টিম থাকে তেওঁলোকে ইমিডিয়েটলি তাতে ভিজিট কৰিলে। ভিজিট কৰি পেলাই তেওঁলোকে মানে স্ক্ৰিনিং আৰম্ভ কৰিলে কি তাতে কিমান মানুহে ডায়েৰিয়াৰ কমপ্লেইণ্ট কৰি আছে। সো ইমিডিয়েটলি নেক্সট ডে আমি যিসকলে কৈ আছিলে কি তেওঁলোকৰ ডায়েৰিয়া টাইপৰ চিমটমছ আছে সবৰে ৰেক্টেল সোৱাব কালেক্ট কৰা হ'ল। এইটো এৰিয়াৰ মেইনলি কুলিবিল লাইন যেটো আছে টঙনা গাঁও টি এষ্টেটত তাৰ পৰা কমপ্লেইনটো আহি আছিলে। সো যিসকল মানুহে ডায়েৰিয়া ৰিলেটেড কমপ্লেইনছ কৰিছিলে তেওঁলোকৰ ৰেক্টেল সোৱাব কালেক্ট কৰি ICMRৰ যেটো চেণ্টাৰ লাহোৱালত আছে তাতে পঠোৱা হৈছিলে। তাৰ পৰা যেটো ৰিপৰ্ট ওলাইছে তাতে কিন্তু কলেৰাৰ যেটো বেক্টেৰিয়া এটাও ট্ৰেছ পোৱা নাই ইন দ্য ৰেক্টেল সোৱাব। এইটো অলৰেডি কনফাৰ্মড। সেকেণ্ডলি যোৱাকালি এটা নিউজ আহিছিলে, যোৱাকালি পৰহি এনেকুৱা ধৰণৰ এটা নিউজ চলি আছিলে কি 11জন মানুহৰ মৃত্যু হৈছে কলেৰাৰ কাৰণে। সো ইমিডিয়েটলি এই নিউজটো পাই পেলাই আমি জিলা প্ৰশাসনৰ ফালৰ পৰা মই নিজে এটা ফেক্ট ফাইণ্ডিং টিমৰ গঠন কৰিলোঁ। ফেক্ট ফাইণ্ডিং টিমত সাৰ্কেল অফিচাৰ ডুমডুমা চেয়াৰপাৰ্চন হিচাপে আছিলে, আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ আছিলে, DPM NHM আছিল, আমাৰ ডিষ্ট্ৰিক্ট ছাৰ্ভেইলেন্স অফিচাৰ যোন আছে তেওঁ আছিলে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ PHE আছিল। সো এই গোটেইকেইজনৰ টিমক আমি এটা মানে নটিফিকেশ্যন কৰি তেওঁলোকক দায়িত্ব দিলোঁ যে তেখেতসকলে কি এই যে নিউজটো যে ওলাইছে এই নিউজটোৰ 11জন ডেথছ কাৰ হৈছে ইন দ্য লাষ্ট 2 উইকছ। এই 11জন ডেথ যে হৈছে তেওঁলোকৰ পূৰা মেডিকেল হিষ্ট্ৰী, তেওঁলোকৰ ঘৰৰ মানুহৰ পৰা ষ্টেটমেণ্ট কালেক্ট কৰি পেলাই আমাক দিবলৈ কি ধৰণৰ চাৰ্কামষ্টেঞ্চে তেওঁলোক ঢুকাইছিলে। সো ইতিমধ্যে এই ফেক্ট ফাইণ্ডিং টিমে এই 11জন মানুহৰ ঘৰত ভিজিট কৰিলে। ভিজিট কৰি পেলাই তেওঁলোকৰ ষ্টেটমেণ্ট লৈ পেলাই গোটেই হেৰি কৰি পেলাই আমাৰ যেটো ফাইনেল কনক্লুজন হয় এইটো হয় কি 11জন যাৰ মৃত্যু হৈছে তাৰ ভিতৰত 9জনৰতো না ভমিটিং না ষ্টুলৰ একো চিমটমে নাছিল। সো কলেৰা তো ইটছ এ ভেৰি ডিষ্টেণ্ট সো কলেৰাৰ যেটো মেইন নেচেচাৰী কণ্ডিশ্যন ডায়েৰিয়া লাইক চিমটমছ, 2জনৰ অফক'ৰ্ছ তাৰ মাজত 2জনৰ যাৰ ডেথ হৈছিলে আউট অফ 11 তেওঁলোকে লিখিছেও কি কিবা এটা ভমিটিং আৰু এবাৰ দুবাৰ লুজ ষ্টুলৰ চিমটমছ আহিছিলে, বাট 9জনৰ কোনো ধৰণৰ ভমিটিং বা লুজ ষ্টুলৰ চিমটমছে নাছিল। সো দিছ নিউজ কি 11 পিপল have died of cholera is very unsubstantiated. It is devoid of any merit. আৰু yes, death হৈছে, death তো মানে মোৰ ওচৰত যেটো তেওঁলোকে ৰিপৰ্ট দিছে প্ৰথমটো cerebrovascular stroke, acute gastritis with food poisoning, এইটো মই ধৰিছোঁ অলপ লুজ ষ্টুল আছিলে, দিছ ইজ ওৱান কেছ। নেক্সট